নমস্কাৰ আজি আপোনালোকক দেখুৱাবলৈ লৈছো কাহৰ কেইটামান হাতে বনোৱা সামগ্ৰী প্ৰথমতে চাওকচোন এয়া হৈছে বানবাতি দুটা সাইজৰ আছে এটা অকমান সৰু সাইজ হয় আৰু এটা অকমান ডাঙৰ এইটো অকমান ডাঙৰ সাইজৰ হয় এইটো 400 গ্ৰামৰ আছে আৰু এইখন হৈছে এখন সৰু প্লেট কাহৰ হাতে বনোৱা চাওকচোন কিমান ধুনীয়া ফুল কটা আছে 10.5 ইঞ্চি আছে এতিয়া মই কাহৰ প্লেটখনৰ হৈতে বানবাতি দেখুৱাইছো চাওক কিমান ধুনীয়া লাগিছে হসাকৈ দেখিবলৈ বহুত ধুনীয়া আপোনালোকে ওচৰৰ পৰা দেখিলে আৰু ধুনীয়া দেখিব আৰু এইখন হৈছে এখন স্পেশাল সৰস কাহি আপোনাৰ তিনিটা চাৰিটা কোৱালিটি থাকে এটা নৰমাল থাকে মই আপোনালোকক নৰমালটো দেখুৱাই দিয়া নাই এইটো হৈছে স্পেশাল হয় এটো অৰ্ডাৰ কৰিলেহে বনাই দিয়া হয় বহুত ধুনীয়া ডিজাইন কৰা থাকে আৰু এয়া হৈছে লগত এটা বাতি 400 গ্ৰামৰ কাহিখনৰ ওজন প্ৰায় 1 কেজি মান ওজন থাকে আৰু এইখন হৈছে এখন সিম্পল কাহি হাতে বনোৱা সকলোবোৰ একদম নিখুত কাহৰ পৰা তৈয়াৰ কৰা হৈছে আৰু আপোনালোকে হয়তো জানে আমাৰ দেউতাহঁতে এইবোৰ বনাই আমাৰ ঘৰত যেহেতু কাহৰ হাল আছে চাওক কিমান ধুনীয়া কাহিখন হাতুৰি কুবৰ চিন আছে এয়া আৰু এয়া হৈছে বাতি হাতুৰি কুবৰ চিন আছে চাওক মই প্ৰত্যেকবোৰ ভিডিওতে আপোনালোকক হাতে বনোৱাবোৰ ভালদৰে চিনাকি কৰি দিবলৈ চেষ্টা কৰো যাতে আপোনালোকে কৰবাত কাহৰ সামগ্ৰী কিনিলে ঠগ নেখায় আৰু সেইভাবে মই দেখুৱাই দিবলৈ চেষ্টা কৰো আৰু এইখনো হৈছে এখন স্পেশাল সৰস কাহি চাওকচোন কিমান ধুনীয়া সৰস কাহিবোৰ হসাকে বহুত ধুনীয়া হৈ দেখিবলৈ ওজন প্ৰায় 1 কেজি আছে এয়া চাওক হাতুৰি কুবৰ চিন বেক সাইডটো দেখুৱাই দিছো আৰু এইখন হৈছে এখন কাহৰ বটা মিডিয়াম সাইজৰ বটা এখন বহুত ধুনীয়া হৈ দেখিবলৈ সৰস বটা হয় এইখনো এখন সৰস বটা হয় মিডিয়াম সাইজৰ আৰু এইবাৰ দেখুৱাবলৈ লৈছো এটা কাহৰ লুটা বহুত বেছি ধুনীয়া হয় লুটাটো আজিকালি লুটা পাবলৈ খুবেই দিগদাৰ এয়া চাওক কাহৰ লুটা বহুত ধুনীয়া হৈ দেখিবলৈ এইটো অকমান ডাঙৰ সাইজৰ হয় ইয়াতকে অকমান সৰু সাইজৰো পোৱা যায় একদম ধুনীয়া কোৱালিটি হয় কোৱালিটি লৈ দামবোৰ হয় আটাইতকৈ দামী বস্তু বুলি ক'লেও ভুল নহ'ব বৰ্তমান লুটা আৰু মেচিনত বনোৱা লুটাও পোৱা যায় আমাৰ দোকানত আৰু সেইবোৰৰ দাম বহুত কম হয় এতিয়া দেখুৱাবলৈ লৈছো কাহৰ এখন হাতে বনোৱা বান কাহি চাওকচোন কিমান ধুনীয়া এইখন প্ৰায় 2 কেজি মান ওজন আছে ডাঙৰ হয় এইখন 12 ইঞ্চি বহল আছে চাওকচোন কিমান ধুনীয়া হাতুৰি কুবৰ চিনসমূহ আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছো চাওক আকৌ এবাৰ দেখুৱাই দিছো এয়া ফুল কটা আছে আমাৰ প্ৰতিষ্ঠানত কাঁহ পিতলৰ সকলো ধৰণৰ সামগ্ৰী আপোনালোকে পাই যাব আৰু কিবা নাথাকিলেও আপোনালোকে আমাক অৰ্ডাৰ কৰিব পাৰে আৰু আমি অৰ্ডাৰ অনুযায়ী আপোনালোকক বনাই দিবলৈ চেষ্টা কৰিম আৰু এয়া হৈছে কাহৰ চৰিয়া চাওকচোন কিমান ধুনীয়া চৰিয়াটো আজিকালি খুব কম চলে চৰিয়া তথাপিও মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো চাওক বহুত ধুনীয়া দেখিবলৈ দাম বেছি কাৰণে মানুহে আসলতে খুব কম ক্ৰয় কৰে আৰু এয়া হৈছে দুলৰি চাওকচোন কিমান ধুনীয়া পিতলৰ হয় এটো মুঠতে আপোনালোকে আমাৰ এখন বিয়াত যিখিনি সামগ্ৰী প্ৰয়োজন হয় কইনাৰ লগত সকলোখিনি সামগ্ৰী আমাৰ প্ৰতিষ্ঠানত পাব আৰু সকলো সামগ্ৰীৰে লিখিত গ্যাৰান্টি থাকিব আৰু এইটো হৈছে এটা পিতলৰ কলহ চাওকচোন কিমান ধুনীয়া কলহটো খুব ধুনীয়া ডিজাইনৰ হয় এইটো হে আসল অসমীয়া কলহ হয় আৰু এয়া হৈছে খটিটো চাওক এইটো অকমান ডাঙৰ সাইজ হয় ইয়াতকে সৰু সাইজো আছে মানে এইটো আৰু বিয়াত দিব পৰা এটা সাইজ হয় যেটো কমন সাইজ বুলি ক'ব পাৰি এইটো সাইজৰে সাধাৰণতে বিয়াত দিয়া হয় আৰু এইটো হৈছে পিতলৰ চৰিয়া দেখিবলৈ খুবেই ধুনীয়া হয় আৰু এয়া হৈছে হেতা হাতে বনোৱা হয় হেতা আৰু এয়া হৈছে পিতলৰ টৌ দেখিবলৈ খুবেই ধুনীয়া একদম পুৰা জিলিকি আছে কোৱালিটি খুবেই ভাল হয় এইটো ইয়াতকে ডাঙৰ টৌ পোৱা যাব এইটো সৰু হয় বিয়াত দিব পৰা
আজিলৈ ভিডিঅ'টো ইমানেই মোৰ ভিডিঅ'সমূহ যদি আপোনালোকে ভাল পায় অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিবচোন প্লিজ ধন্যবাদ